4টা বজালৈকে ভিতৰতহে আপোনালোকে টাউনত गेदेर खौरां रायजोफोर जायखौ जों बर'लेण्ड होनो गोबाङा बर'लेण्डखौ मोनथारबायबो सानोदां बिनि गेजेरावनो क'क्राझार जिल्लानि सिङाव कमतापुर आलादा रायजोनि दाबि लोगोसे बिथांमोननो शेड्युल ट्राइबआव हाबनायनिबो राहा नांगौ बा एसटि नांगौ नैबेनि दाबि गोख्रों हानजा सुरदों आरो बिथांमोना मा बुंदों आरो बिनि सायाव बर' लिडारफ्रा जोंना बड'लेण्डनि सायाव नैबेनि सायाव नङा बड'लेण्डनि सायाव मा आरो एनडिएफबिफोरनि सायाव गनायखौथ' मैयाबो आं होखाबाय दिपेन बर' सारा बुंदों जे मा बुंदों आं फोरमायगासिनो दङ नैबेखौ नायग्रोदो সমদল কাৰ্যসূচী আছে জোৰ লৈ আমাক যাব দিয়া নাই এতিয়া কোকৰাঝাৰ প্ৰশাসনে আমাক আজি ৰাজপথত আমাক ওলাই দিয়াত আমাক বাধা প্ৰয়োগ কৰি আছে আমি কিন্তু বাধা নেওচি হলে আমি ৰাজপথলৈ যাম আৰু যদি ৰাজপথত যাব নিদিয়ে তেতিয়াহ'লে কিন্তু প্ৰশাসনৰ লগত যদি খণ্ড যুদ্ধ হয় তাত কিন্তু পুলিচ প্ৰশাসন জগৰীয়া হ'ব আমি যোৱা 8 তাৰিখৰ পৰাই আমি কোচ ৰাজবংশী ঐক্য মঞ্চৰ জৰিয়তে আমি জোৰ সমদল কাৰ্যসূচী প্ৰতিখন জিলা আমি লৈছিলো আজি শেষৰ আমি কাৰ্যসূচী কোকৰাঝাৰ জিলা কিন্তু ইয়াত আমি আজি দেখিবলৈ পালো কোকৰাঝাৰ জিলা প্ৰশাসনৰ যি ধৰণৰ ব্যৱহাৰ এই ব্যৱহাৰক আমি গৰিহণা দিছো লগতে এটা কথা ক'ব বিচাৰিছো গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাৰণ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মনৰ কথা যদি মনৰ বেদনাখিনিক যদি আপোনালোকে শুনিব নিবিচাৰে এই ধৰণৰ দমন নীতিক আমি ধিক্কাৰ জনাইছো কাৰণ আপোনালোকে কাক সুৰক্ষা প্ৰদান কৰাৰ কাৰণে আপোনালোকে চৰকাৰত বহি আছে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যদি আবেগ অনুভূতিক আপোনালোকে যদি বুজি নাপায় এইখন চৰকাৰক আমি ধিক্কাৰ জনাইছো লগতে আমি এটা কথা ক'ব বিচাৰিছো আমি আমাৰ যি আন্দোলন এই আন্দোলন আমি কৰি যামেই যিমানে আমাক বাধা নিদিয়ক কিয় আমি কেতিয়াও আমি স্তব্ধ নহওঁ আৰু ৰঙা চকু আৰু দমন নীতিক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী ঐক্য মঞ্চই কেতিয়াও ভয় নকৰে আগতো কৰা নাছিল এতিয়াও নকৰিব আমাৰ এটাই কথা বিধানসভা ইলেকশ্যনৰ আগত যদি কোচ ৰাজবংশী সকলৰ যি ন্যায্য প্ৰাপ্তিৰ দাবী জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনলৈ যদি আলোচনা নহয় তেতিয়াহ'লে কিন্তু এইখন চৰকাৰক হল ঠেকত পেলাৰ কাৰণে কোচ ৰাজবংশী বিভিন্ন প্ৰান্তৰ কোচ ৰাজবংশী সকল আমি একত্ৰিত হৈছো লাহে লাহে আমাৰ ভিতৰত জ্বলি থকা উমি জুইকুৰা আমি এটা মঞ্চত আহি আমি জ্বলাই দিম তেতিয়া অসমখন কিন্তু স্তব্ধ হৈ যাব এই কাৰণে আমি সময় থাকোতে এতিয়া আমি আহ্বান কৰিছো কোচ ৰাজবংশীৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকল আমাক আন্দোলন কৰিব নিদিয়াটো ইয়াত গৰিহণাযোগ্য এই কাৰণে আমাক কোচ ৰাজবংশী সকলৰ যিখিনি ন্যায্য প্ৰাপ্তিৰ দাবী এইখিনি পূৰণ কৰাৰ কাৰণত আপোনালোকৰ জৰিয়তে চৰকাৰক আমি আহ্বান কৰিছো কাৰণ এইখন চৰকাৰ খিলঞ্জীয়াৰ কথা কোৱা চৰকাৰ এইখন চৰকাৰ হিন্দুত্বৰ কথা কোৱা চৰকাৰ কোচ ৰাজবংশী হ'ল হিন্দুত্ব খিলঞ্জীয়া হোৱাৰ পিছতো কেৱল খালি মুখত এটা কথা আৰু পেটত এটা কথা ইহঁতে ৰাখে কেৱল বণিক গোষ্ঠীক সন্তুষ্ট কৰাৰ কাৰণে এইখন চৰকাৰ খালি বণিক গোষ্ঠীক সন্তুষ্ট কৰাৰ কাৰণে এইখন চৰকাৰে কাম কৰে খিলঞ্জীয়া ভূমিপুত্ৰ কথা কিন্তু কেতিয়াও নাভাবে সেইকাৰণে এই হিটলাৰী চৰকাৰখনক আমি উফুৰাই দিয়াৰ কাৰণে কোচ ৰাজবংশী সমাজ আমি সজাগ সচেতন হৈ আছো আমি কোচ ৰাজবংশীসকলক পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত ঐক্য মঞ্চৰ ফালৰ পৰা ইতিমধ্যে অসমৰ প্ৰত্যেকখন জিলাতে জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰিছিলো আৰু আজি আমাৰ অন্তিম কাৰ্যসূচী কোকৰাঝাৰ জিলাত কিন্তু আমি আজি ইয়াত দেখিবলৈ পাইছো যে অসমত বেলেগ জিলাত এটা আইন চলে কোকৰাঝাৰ জিলাত এটা বেলেগ আইন চলে নেকি কাৰণ আমি যেতিয়া প্ৰশাসনৰ পৰা জোৰ সমদলৰ অনুমতি বিচাৰিছিলো প্ৰশাসনে আমাক জোৰ লৈ অনুমতি দিয়া নাই কিন্তু আমাক সমদলৰ কাৰণে অনুমতি দিছিল আৰু কৈছিল আপোনালোকে সমদলটো কৰিব পাৰিব কিন্তু আমি দেখিছো যে সমদলৰ কাৰণে আমাক টাইম বান্ধি দিছিল 2:30 বজালৈকে দিনৰ আৰু অৰ্ডাৰটা ওলাইছে 3:30 বজাত এইটো কেনেকৈ সম্ভৱ আমি 2:30 বজাত কেনেকৈ প্ৰতিবাদী সমদলটো কৰিম এতিয়া আমি প্ৰশাসনক জনাই দিছো যে আমাৰ এই প্ৰতিবাদী সমদল শান্তিপূৰ্ণভাৱে কোকৰাঝাৰ চহৰ ভ্ৰমণ কৰিব আৰু আপোনালোকে ইয়াত বাধা দিয়াৰ অধিকাৰ নাই কাৰণ আমি আপোনালোকৰ ফালৰ পৰা অনুমতি বিচাৰিছিলো আৰু আপোনালোকে দিব বুলি কৈছিল কিন্তু আপোনালোকে হঠাৎ 3:30 বজাত এটা অৰ্ডাৰ ওলাই দিলে যে আপোনালোকৰ 1টা বজাৰ পৰা
আঢ়ৈটা বজালৈকে ভিতৰতহে আপোনালোকে টাউনত প্ৰতিবাদী সমদল উলিয়াব পাৰিব। গতিকে আমি ধিক্ষাৰ জনাইছোঁ সদৌ ছাত্ৰ সন্থাৰ পৰা, আৰু আজিৰ এই প্ৰতিবাদী সমদলৰ পৰা আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, আপোনালোকে জাতি মাটি ভেটিৰ কথা কয়, খিলঞ্জীয়া মানুহৰ কথা কয়, কিন্তু আপোনালোকে আমাক সুৰক্ষিত কৰিব পৰা নাই। আমি কোচ ৰাজবংশীসকল আজি বহিৰাগতত পৰিণত হৈছে। আমি মাটি বাৰী হেৰাই গৈছোঁ, আমাৰ নিজৰ জাগাত আমাৰ অস্তিত্ব হেৰাই গৈছে। আমি কেনেকৈ জীয়াই থাকিম? আপোনালোকে যদি আমাক সংৰক্ষণ কৰিব বিচাৰে, সুৰক্ষিত কৰিব বিচাৰে, তেনেহ'লে জনজাতিকৰণ বিকল্প নাই। আমাক জনজাতিকৰণ লাগিবই, নহ'লে নামনি অসম একালত হেৰাই যাব। গতিকে আমাৰ দাবী হ'ল যে আমি যিহেতু জনজাতিকৰণৰ যোগ্যতা আছে, যিহেতু আমাক 96ত এবাৰ জনজাতিকৰণৰ মৰ্যাদা দিছিল, আৰু 2019 চনতে যিহেতু আমাৰ বিলখন কচাৰীসকলকে আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন ৰাজ্যসভাত গৈ পাইছিল, নিশ্চয় আমাৰ জনজাতিকৰণৰ অধিকাৰ আছে, আমি সংবিধানিকভাৱে এইখিনি প্ৰাপ্য। গতিকে আমাক কিয় জনজাতিকৰণ দিয়া নাই? আমি কিয় জনজাতিকৰণৰ পৰা বাৰে বাৰে বঞ্চিত কৰি আহিছে? 14 চনৰ ভিতৰতে 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কোৱা কথাটো আজিলৈকে কিয় কৰিব পৰা নাই? গতিকে আমি আজি শেষবাৰৰ কাৰণে এই কোকৰাঝাৰ জিলাৰ পৰা প্ৰতিবাদী সমদলৰ পৰা সকীয়াই দিছোঁ যে আমাক অতি সোনকালে জনজাতিকৰণৰ মৰ্যাদা দিয়ক, নহ'লে 26ৰ নিৰ্বাচনত আমি গোটেইকেইটা ঐক্য মঞ্চকে আদি কৰি 6 জনগোষ্ঠী ঐক্য মঞ্চৰ ফালৰ পৰা আমি বিজেপি বিৰোধী স্থিতি ল'ম। दा खोथाया जाहैबाय, नुबाय नोंथांमोना गुबुन राव जानो हागौ, खिन्थु बुजियो गोबाङा। डिफेन्स सारा मैया बुंदों जे भिडिअ आं हगारनायफ्राव नायोब्ला 3-6 दाननि गेजेराव प्रसेसखौ खालामनांगौ एनडिपिफोरखौ बिटिआर गोजोन गोरोबथानि थ्रुयै गनायनि जाय खोथा होदोंमोन। दा बावहाय 3-6 दान होनोब्ला बुजिखादो डिसेम्बरखासै, डिसेम्बर जानुवारि फेब्रुवारि मार्च एप्रिल मे जाहैगोन 6 दानब्ला, मे जुन जाहैगोन। जुन जाहैयोब्ला बिटिसि इलेक्शना जोबग'खाबाय, अब्ला सोरखौ देरहाहोबावनांगौ बेखौ दिपेन बर' सारा थांखिबावसिगोन नामा? सिगां जेरै बुंदोंमोन बिजेपिनि उमुखाखौहाय एबसुनि जानानै जोङो जगदान होबाय बा देरहानांगौ बिटिआर सक्तिखौ मावफुंजोबनो दफाफोरखौ बुंदोंमोन। एमपिआथ' जानानै थांबाय, दा मावफुंजानांसिगौना गोबाङा। खोथाया बे फैदों रायजोफोरनि सायाव खुगायाव। दा बेनि सायाव रायजोफ्रा मा बुंगोन? बड'लेण्डनिफ्राय खमथाफुरासो मोनग्रोसिगोन नामा?